নমস্কাৰ বন্ধুসকল, মই এনে এটা ভিডিঅ' লৈ আপোনালোকক অন্তৰৰ পৰা আদৰণি জনাইছোঁ। আজি মই ঘৰতে কি কৰোঁ আপোনালোকক দেখাম। মোৰ কিছুমান সৰু সৰু কাম আছে। মই ঘৰত কি কাম কৰোঁ আপোনালোকক সেই কামখিনি দেখাম। মৰ্ণিং টাইমৰ কাম সেইখিনি মোৰ আপোনালোকক দেখাম। যদি মোৰ ভিডিঅ'বোৰ যদি চাই আপোনালোকে ভাল পায়, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ লাইক কমেণ্ট ছাবস্ক্ৰাইবটোৱে মোক বহু সাহস দিয়ে আগুৱাই যাবৰ কাৰণে। আপোনালোকে মোক সহায় কৰিব অকণমান। বলক মই আজি কি কাম কৰোঁ আপোনালোকক দেখাম মৰ্ণিং টাইমৰ। মই ঘৰতে ষ্টাৰ্ট কৰা সৰুকৈ হাঁহৰ ফাৰ্ম এখন আছে মোৰ। তাতে মই অকণমান বিজি থাকোঁ। আপোনালোকক মোৰ সৰু ফাৰ্মখন দেখাম। আপোনালোকে চাব মোৰ ফাৰ্মখনত এতিয়া হাঁহ পোৱালিকেইটাক দানা পানী দিব লগা আছে। বলক চাই থাকক ভিডিঅ'টো। মোৰ ফাৰ্মখন দেখাম আপোনালোকক আজি। ফাৰ্মখন দেখুৱাৰ আগতে আপোনালোকক মোৰ আৰু কেইটামান বস্তু দেখাম। মোৰ হাঁহ মুৰ্গীকেইটাকো অকণমান চাউল তাউল দি লওঁ। হাঁহ মুৰ্গী আছে, মুৰ্গী দুজনী আছে, হাঁহ কেইটামান আছে আৰু পাৰও আছে আমাৰ ঘৰত বহুত। পাৰ মই পুহিছোঁ বহুত। পাৰ কিন্তু মই বেচিবও নিদিওঁ, খাবও নিদিওঁ, মানে একো ক'ব নিদিওঁ। আমাৰ ঘৰতে থাকে। ঘৰ বাঁহ ধুনীয়াকৈ বনাই দিছোঁ পাৰ চৰাই। তাৰপিছতে ইহঁতক মানে ধৰি লওক পাৰ ঘৰ এটা বিশ্বাসী বস্তু ন। যাৰ ঘৰত থাকে সিহঁতক কেতিয়াও এৰি যাব নিবিচাৰে। এইকেইটা পাৰ, এইকেইটা হাঁহ, এই দুজনী মুৰ্গী। পাৰ চৰাই বহুত আছে, বাট এতিয়া ক'ৰবাত গৈছে ধান চান খাবৰ কাৰণে গৈছে ক'ৰবাত। বহুত পাৰ চৰাই আছে ঘৰত। এতিয়া যিকেইটা আছে এইকেইটা আছে। বাঁহ, সেইটো এটা পাৰ চৰাই আৰু এটা বাঁহতে আছে, দেখিছে নহয়। বলক এতিয়া মোৰ ফাৰ্মখনৰ কামটো মই খতম কৰি লওঁ, আপোনালোকক দেখাম। মানে হৈছে মোৰ সৰু ফাৰ্মখন। ইয়াতে মোৰ হাঁহ পোৱালিকেইটা আছে। এইকেইটা ইয়াত 50টা হাঁহ পোৱালি আছে। ইহঁতৰ দানা পানীটো আছে, কিন্তু দানাটো নাই। দানাটো একেবাৰে খতম কৰি দিলে। দানাটো দিব লাগিব এতিয়া ইহঁতক, তাৰপৰা পানী দিব লাগিব। এইকেইটা হাঁহ পোৱালিকেইটা ডাঙৰ হৈছে আপোনাতকৈ আগত, কিন্তু বহুত খাতাৰনাক হয়, বহুত দুষ্ট হয় ইহঁতকেইটা। লাগিছে নাই? এই দুষ্টহঁত দানা খাব পৰা নাই যে, সেইটো কাৰণে মানে ইফালৰ পৰা সিফালে দৌৰি ফুৰিছে। দানা দিয়া নাই। পটককৈ পানীটো চেঞ্জ কৰি লওঁ। পানী আছে হ'লেও মানে কি পানীটো সদায় চেঞ্জ কৰি থাকিব লাগে। ইহঁতৰ পানীটো চেঞ্জ কৰি ল'ব লাগিব। এটা হাতে মোবাইলটো ধৰি আৰু মানে এটা হাতে কাম কৰিবলৈ বেয়া। বহুত লেতেৰা কৰে সিহঁতি। বাচনটো ধুই ল'ব লাগিব এতিয়া। বাচনটো ধুই লৈ পেলাই আপোনালোকক লগ পাই আছোঁ ৰ'ব। পানী বাচনটো ধুই হৈ গ'ল। তাৰপিছত এতিয়া ছাগলী আছে 5টামান। ছাগলীকেইটা এৰি দিওঁ। সেইকেইটা খুব চিঞৰি আছে ছাগলীকেইটাই। ছাগলীকেইটা এজনী ছাগলী। দেখিছে নাই কেনেকৈ উলিয়াবলৈ পাতি দিছে ৰছীডাল। যা, তলটো বচিলে, ভাগি সোমাই গৈছোঁ। এইটো হৈছে একদম ডেঞ্জাৰ বস্তু। এইটো দেখিছে নাই, এনেকুৱা শিং আছে ইয়াৰ। এইফালে চা, হাই ক, হাই ক, হাই ক, এবাৰ হাই বুলি ক।
বুজিছে নাই পলাইছে এয়া পানী লৈ আহিছোঁ হাঁহৰ কাৰণে পানী দিব লাগিব দেই সিহঁতক বাচনটোত ভৰাই পেলাই দিব লাগিব নহ'লে গোটেই তিতিবোৰ ইহঁতে মানে কি কৰি পেলাই পানীত খেলি থাকে ইহঁতি এতিয়া মোবাইলটো থ'বলৈ জেগা নাইকিয়া হৈছে মোবাইলটো এডালেই কৰিব লাগিব মেডিচিন দিব লাগিব আৰু পঢ়ি শুনি চাকৰি ল'ম বুলি ক'লে ভাবিলেই নহ'ব চব কৰিব লাগিব ফাৰ্মো খুলিব লাগিব হাঁহ মুৰ্গীও পুহিব লাগিব পঢ়িবও লাগিব চাকৰিৰ কাৰণে গম পাইছেনে চব কৰিব লাগিব তেতিয়াহে লাইফত ছাকচেছ পোৱা যাব এতিয়া পঢ়িহে আছোঁ বৰ্তমান চাকৰিটো পোৱা নাই চাকৰি পাম নাপাম তাৰো ঠিক নাই কষ্ট কৰি আছোঁ মেহনত কৰি আছোঁ চাকৰিৰ কাৰণেও হ'লেও মানে পইচাটো লাগিব নাই চলিবৰ কাৰণে পইচাটো মেইন আজিকালি চবেইতো পইচাই চায় পইচাটো ইনকাম কৰিলেই হ'ল আৰু যেনেকৈ তেনেকৈ খালি বেয়া কামবোৰ কৰি নহয় ভাল কাম কৰি এইটো এটা জোখত দিব লাগিব মেডিচিনটো 1 লিটাৰ পানীত 4 ml দিব লাগিব 1 লিটাৰ পানীত 1 ml এতিয়া ইয়াত 4 লিটাৰ পানী আছে 4 ml দিব লাগিব অলপমান বেছিকৈ দি দিওঁ ভিটামিনটো অকণ বেছিকৈ পাওক এইকেইদিন মোৰ দিনকাল বৰ ভাল এটা চলি থকা নাই মানে দিনকালটো একদম বেয়া চলি আছে মোৰ ভাগৰ সময়বিলাক বেয়া চলি আছে মানে আপোনালোকৰ আগত সেইটো পাছ কৰিব নোৱাৰিব কিয় বেয়া চলি আছে সেই বাচনটোৰ তলত হাঁহ পোৱালি এটা সোমাইছিলে এতিয়া ওলাই গৈছে কালি ৰাতিটো মানে ইয়াতে সোমাই থাকিলে দানা বাচনটোৰ তলত ইয়াৰ তলত এনেকৈ থৈ দিওঁতে তলত হাঁহ পোৱালি এটা সোমাই আছে কালি ৰাতি ভাবিছোঁ হাঁহ পোৱালি এটা ক'ত মাতি আছে মই ধৰিব পৰা নাই মই সিহঁতৰ মাজতে মাতি আছে বুলি ভাবিছিলোঁ এতিয়া এখন দাঙি দিছোঁ হাঁহ পোৱালিটো ওলাই গুচি গৈছে সেই চেলা সি কষ্ট খাই থাকিলে কালি ৰাতিটো বহুত পঢ়া শুনাৰ লগতে এইবিলাক কামো কৰিব লাগিব এনেই শুই বহি থাকিলে নহ'ব আজিকালি খাই এতিয়া এনজয় কৰ তহঁতি দেখিছে নাই খাইছে সিহঁতি ৰাতিপুৱাৰ পৰা একো দিয়া নাছিলোঁ যে এতিয়া দি দিছোঁ ভোকত আছে পোৱালিকেইটা খাইছে এতিয়া দানাটো পূৰা লোকচান নকৰিবি খালি যিমান খা লোকচান নকৰিবি লগৰ এজন আহি পেলাই পাই গ'লি এজন একেবাৰে খাচ পাৰ্টনাৰ লগৰ নৱ হাই ক আকৌ ক যাম ৰ মই পটককৈ পানী অকণ দি লৈছোঁ ক'লে কিবা আছে নেকি সিহঁতৰ ঘৰত কেইমিনিট 20 মিনিটমান আছে অকণ দি লৈছোঁ এইবিলাকত মানে কিবা শুকাই আছে মাটিবিলাক পূৰা শুকাই গ'ল পানী চানী নাই সিহঁতৰ পানী চানী অলপ দিলেহে সোনকালে বাঢ়িব সোনকালে খাব পাম পাচলিবিলাক সেইকাৰণে পানী অলপ দি দিছোঁ নহ'লে শুকাই গৈছে গোটেই পুলিবিলাক ডাঙৰ নোহোৱা হৈছে ঠেহেৰা লাগিছে পুলিবিলাক এই ফুলবিলাকত পানী দিব লাগিছিলোঁ ফুলবিলাকত মানে পানী দিলে ৰাতিপুৱা এই পাচলিবিলাকত মটৰ দি দিব লাগিব টিঙেদি দিলে নহ'ব নহয় এটিঙে কিমান ঢালিবনো সেইকাৰণে মটৰটো লগাই দিছোঁ অলপমান পানী ইহঁতক দি দিওঁ
তেতিয়াহে সোনকালে ডাঙৰ হ'ব ইহঁতে। শুকাই থাকিলে ক'বা পানী সাৰ পানী নিদিলে বস্তু ডাঙৰ নহয়তো। দিয়া হৈ গ'ল ফুলকেইজোপাতো অলপমান দি দিওঁ পানী। এইবিলাক টাপত দিয়া যে পানী নিদিলে সিহঁতি মানে মাটিৰ ৰস নাপায়। সেইকেইযোৰ পাচলিবিলাকে অলপ পায়ে আছে বাৰু মাটিৰ পৰা পানীটো, কিন্তু এইবিলাকে নাপায় মানে। এইবিলাক প্লাষ্টিকৰ বাকেটত দিয়া ক'তনো পানী পাব। এই তেৰিকা এইজোপাটো শুকাই গৈছে ফুলজোপা পানী নিদিয়াৰ কাৰণে। সেইকাৰণে আজি পানী অলপমান দি দিছোঁ সেইজোপাটো। এইজোপাটো দি দিওঁ অলপমান। অলপমান গা ধুৱাই দিছোঁ এইজোপা। গাটো অলপ অলপ ধুৱাই দিওঁ সিহঁতক। লগৰজনৰ লগত অকণমান কিবা কাম আছে, আহি লওঁ পটককৈ। আমাৰ ঘৰৰ ওচৰতে হ'ব, এইফালে যাব পৰা এইফালে যাব পৰা নহ'ব এইফালে যাব পৰা নহ'ব। হেৰি মানে যাব পৰা হয় নেকি চাই আহোঁ। তাত দলং বনাই আছে। দলং বনোৱা ভিডিঅ' এটা এদিন এক্সট্ৰাকৈ বনাব লাগিব। এই যাব পৰা নহ'বই। দেখিছে নাই কিমান কষ্টকৈ যাব লগা হৈছে। ব'ল নমাই দে, খালি পানীত ভৰাই নিদিবি। বহুত দ হয়। ব'ল ব'ল। এখন আমাৰ শৰাইঘাট। দলঙৰ কাম পূৰা কৰি আছে। ফুচি গৈছে নেকি বাইক? ঠেলিব লাগিব নেকি? ঠেলিব লাগিব নেকি? বাহ, ঠেলাৰ কাৰণে গৈছে। দেখিছেনে পূৰা কাম লগাই আছে। এডাল গাঁত বহুত দ আছিলে। এয়া পূৰা কাম পূৰা চলি আছে। দেখিছে নাই পূৰা তীব্ৰ গতিত কাম চলিছে। সেয়া দেখিছে নাই এজন ক'ত সোমাই আছে দেখিছে নাই? আপোনালোকে লাইক সাবস্ক্ৰাইব কৰি দিব। লাইভত চলি আছে ন? পূৰা কাম তীব্ৰ গতিত চলি আছে। বাহ, কেনেকে যাব লগা হৈছে দেখিছে নাই? সেইয়া পাই গ'লোহি সিহঁতত। জয়জিতে কিন্তু বহুত ইণ্টাৰেষ্টিং বস্তু বনায়। জয়জিতৰ ভায়েকে বনায় একচুৱেলি, ই নবনায়। দেখিছে নাই কি ধুনীয়া ধুনীয়া বস্তু। যদি আপোনালোকক দৰকাৰ হয় কণ্টেক্ট কৰিব মোক, মই আপোনালোকক দিয়াই দিম। দেখিছে নাই কি ধুনীয়া, এইবিলাক চব বেতেৰে বনোৱা হৈছে এইবিলাক বস্তু। দেখিছে নাই এইবিলাক চব বেতেৰে বনোৱা হৈছে। এইটো একচুৱেলি তামোল চামোলৰ কাৰণে বেষ্ট হৈছে। ফুলদানি বুলি কৈছে। ফুল থ'বৰ কাৰণে ধুনীয়া হৈছে মানে। দেখিছে নাই কি ধুনীয়া। আৰু বহুত বস্তু পায়। এই খৰাহি বনাই আছে দেখিছে নাই? খৰাহি কি ধুনীয়া ধুনীয়া খৰাহি বনাইছে। ঐ ভাস্কৰ এইফালে আকৌ। দেখিছে নাই? এটা আজি নিবই নেকি? ফুল থ'বলৈ ধুনীয়া হৈছে এইবিলাক। এটা লৈ ল। ডাইনিং টেবুলত একদম পূৰা এফালে কাৰোবাক যদি লাগে কমেণ্ট কৰিলেই হ'ল। কাৰোবাক লাগিলে কমেণ্ট কৰিলেই হ'ল। ডেলিভাৰী দিয়া দায়িত্ব এজনৰ। একদম পূৰা দি থৈ আৰু কিবা কিবি বস্তু আছে বনাই থৈছে। বাহ, মই দেখাই আছোঁ ৰ'ব আপোনালোকক। এইডাল দেখিছে নাই? এইটো কি হৰিণৰ শিং বনাইছে এইটো। দেখিছে নাই? আৰু বহুত বস্তু বনাইছে এইবিলাক চব। এইটো পেপা বনাইছে। তাৰপিছতে এইটো ঘড়ী হ'ব নেকি? এইটো কি বস্তু বনাইছে? এইটো মোবাইল ষ্টেণ্ড বনাইছে দেখিছে নাই? আল্টিমেট মোবাইল ষ্টেণ্ড বনাইছে এইটো দেই। এইকেইটা গোটেই মোবাইল ষ্টেণ্ড। আৰু দেখিছে নাই এইবিলাক? এইটো দেখিছে নাই? এইটো পাৰ চৰাই এটা সোমাই আছে বাবা এইটো। তাৰপিছতে ইয়াত দেখিছে নাই কি ধুনীয়া ধুনীয়া বস্তু বনাইছে। এইটো এটা বস্তু ধুনীয়া বস্তু পালোঁ দেই। এইটো কি কৰিব? এইটো এইটো লাইট। ইয়াৰ ভিতৰত লাইট সোমোৱাই থ'ব। লাইট সোমোৱাই ওলমাই থ'ব পাৰি এইটোত। এইটো এটা দেখিছে নাই? এইবাৰ ধেনু। বাহ, আল্টিমেট বস্তু বনাই থাকে কিন্তু ই ঘৰত।
আৰু বহুত বস্তু বনাই থৈছে এইবিলাক হাতৰ বিদ্যা বুলি কয় একচুৱেলি দেখিছা মাই গড দেখিছা নাই এইবিলাক কি ধুনীয়া বস্তু বনাইছে দেখিছা নাই কি ধুনীয়া বস্তু বনাইছে এইবিলাক চব সজাই থ'ব পৰা বস্তু আল্টিমেট বস্তু মজা বস্তু বনাইছে দেখিছে নাই চব বাঁহে বনাইছে কিন্তু বাঁহ আৰু বেত তাৰ বাহিৰে একো নাই ইয়াত এইবোৰ ঘৰতে থকা বস্তু বাঁহ বেত আপোনালোকেও ট্ৰাই কৰিলে বনাব পাৰিব যদি দৰকাৰ হয় মোক কণ্টেক্ট কৰিব দেখিছে নাই কি ধুনীয়া এইবিলাক সজাই থ'বৰ কাৰণে ধুনীয়া হৈছে আপোনালোকক যে দেখালোঁ বস্তুখিনি বাঁহেৰে বনোৱা বস্তুবোৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি আপোনালোক যদি দৰকাৰ হয় যদি আপোনালোকৰ যদি প্ৰয়োজন হয় মোৰ কণ্টেক্ট নম্বৰটো দি দিম মোক কণ্টেক্ট কৰিব তাৰপিছতে ইমানেই আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বহুত দীঘল হ'ল আজি ভিডিঅ'টো একচুৱেলি ইমানতে সমাপ্ত কৰিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব লগতে পাৰিলে শ্বেয়াৰো কৰি দিব ধন্যবাদ